যদি মোক কয় যে চাকৰি কৰি তেতিয়াহ'লে মই আপোনালোকক সোঁৱৰাই দিব লাগিব প্ৰত্যেক বছৰে মেট্ৰিক পৰীক্ষা দিয়ে 4 লাখ ল'ৰা-ছোৱালী, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়ে 3 লাখ ল'ৰা-ছোৱালী, আৰু প্ৰত্যেক বছৰে গ্ৰেজুৱেট হয় BA, BCom, BSc ইত্যাদি গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰে প্ৰায় 1.5 লাখ ছাত্ৰ-ছাত্ৰী। কিন্তু মোৰ অসম চৰকাৰৰ চাকৰি আছে 4 লাখ। কন্ট্ৰেকচুৱেল খিনি মই ধৰিলে 5 লাখ। আগত ৰিক্ৰুইটমেণ্ট বিলাক নিয়মীয়াকে স্বচ্ছতাৰে হোৱা নাছিলে, গোটা হৈ পৰি আছিল। গতিকে আমি আমাৰ চৰকাৰৰ দিনত আমি 1.5 লাখ চাকৰি সম্পূৰ্ণ কৰিম। কিন্তু অহা বছৰ 1.5 লাখ ওলাব নোলায়, প্ৰত্যেক বছৰে 1.5 লাখ ওলাব নোলায়। চৰকাৰী চাকৰি প্ৰত্যেক বছৰ 1.5 লাখ নোলায়। যিসকল ছাত্ৰ এই যিখিনি চাকৰি ওলাই তাৰ কাৰণে প্ৰতিযোগিতাত যাব, এই প্ৰতিযোগিতা অতি তীব্ৰ প্ৰতিযোগিতা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক নৱপ্ৰজন্মক অন্যখিনি বাদ দি এটা বস্তুৰ গেৰাণ্টি দিছে, এতিয়া কোনেও চাকৰি ল'বৰ কাৰণে কাকো একো দিব নালাগে, কাকো খাতিৰ কৰিব নালাগে। পৰীক্ষা পাছ কৰিলেই চাকৰি, পৰীক্ষা পাছ কৰিলেই চাকৰি। কিন্তু পৰীক্ষাটো কেনেকে পাছ কৰিব? এইকেইদিন মোৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, পৰীক্ষা হৈ গ'ল, এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন হওঁতে কিছুমানৰ নাকচ হৈছে, ভুৱা ডকুমেণ্ট ওলাইছে। তাৰ ঠাইত আপুনি নতুন প্ৰাৰ্থী আমি মাতিছো। এই নতুন প্ৰাৰ্থী যে মাতিছো সেইখনকে ছেকেণ্ড লিষ্ট বুলি কৈছে, ছেকেণ্ড মেৰিট লিষ্ট। মোক হোৱাটছএপত প্ৰাৰ্থীসকলে মেছেজ দি আছে, দল বান্ধি মোক আহি অফিচত লগ কৰিছে, ছাৰ থাৰ্ড মেৰিট লিষ্ট ওলাব নোলায়। মোৰ যিহেতু কোনো মেৰিট লিষ্টৰ কথা নাই, আমি ভেকেঞ্চি ফিল আপ কৰিম, আৰু তাৰ কাৰণে যেতিয়া আমি ভেকেঞ্চি দেখো ইমিডিয়েটলি তলত থকা কেণ্ডিডেটজনক আমি মাতি পঠিয়াওঁ। কৈছে ছাৰ থাৰ্ড লিষ্ট এখন ওলাই দিয়ক। মই 0.15 নম্বৰৰ কাৰণে বাদ কৰিছো। জাষ্ট ইমাজিন, 0.15, 0.5 নহয়, 0.3 নহয়, 0.2 নহয়, 0.15 নম্বৰৰ কাৰণে বহুতে এই গ্ৰেজুৱেট টিচাৰৰ চাকৰি পোৱা নাই, চাকৰি নাপাব। ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট টেষ্ট, তাতো একেটা অৱস্থা। কাৰণ এতিয়া নিকা কম্পিউটাৰে বহি চাইছে, কম্পিউটাৰে ৰিজাল্ট দিছে, কোনেও কাঠ পেঞ্চিল লৈ নম্বৰ দিয়া নাই। গতিকে তাত কোনোবাই কাৰো